নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ঢকুৱাখানাৰ সুনীল গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবাৰ সুনীল গগৈৰ পত্নীয়ে সুনীল গগৈৰ পত্নীয়ে কৈছে যে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্যত আচৰিত হৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে প্ৰায় 90% নিশ্চিত যেটো মৃতদেহ উদ্ধাৰ কৰা হৈছিল সেই মৃতদেহটো সুনীল গগৈৰ নহয় আৰু তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পত্নীয়ে যত উল্লেখ কৰিছে যদি মুখ্যমন্ত্ৰী প্ৰায় নিশ্চিত তেতিয়া হলে সুনীল গগৈ কিয় উদ্ধাৰ কৰিব পৰা নাই এই প্ৰশ্ন সুনীল গগৈৰ পত্নীৰ সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো এই মুহূৰ্তৰ অবাতকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুনীল গগৈৰ পত্নীয়ে মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ আচৰিত হৈছে যদি 90% নিশ্চিত হৈছে কিয় উদ্ধাৰ কৰিব পৰা নাই সুনীল গগৈ ঢকুৱাখানাৰ সুনীল গগৈৰ হত্যাকাণ্ডক লৈ সৃষ্টি কৰিছে এতিয়া ৰহস্য ইতিমধ্যে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া সুনীল গগৈৰ পত্নী কি কৈছে সুনীল গগৈৰ পত্নীয়ে মন্তব্য আছে আগবঢ়াইছে এতিয়া নিউজটো চাই দেখিছো চিএম ছাৰে যেটো কৈছে আজি ইমান দিনে একো বক্তব্য শুনা নাছিলো আজি শুনি আচৰিত হৈছো ইমান তৎক্ষণাত 90% জাহাংগীৰ বুলি ক'ব পাৰিছে যদি জাহাংগীৰ বুলি ক'বই পাৰিছে সুনীল গগৈ ক'ত আছে তেওঁলোকে এতিয়ালৈকে উলিয়াত কিয় ব্যৰ্থ হৈছে দোকানে যদি তেওঁলোকে 90% গম পাইছে সেইটো কাৰণে মই চিএম ছাৰক অনুৰোধ জনাইছো যে সুনীল গগৈ মৃতদেহে হওক বা জীৱিতই হওক সোনকালে আমাক উলিয়াই দিব লাগে তেওঁলোকে এজন দলীয় কৰ্মীক এনেকুৱা অৱস্থা এটা হওঁতো চিএম ছাৰে ইমান দিনে মাত মতা নাছিলে কিন্তু আজি এইখিনি কথা শুনি মোৰ অনুভৱ হৈছে কেছটো তেওঁলোকে বেলেগ কিবা ফাললৈ নিবলৈ বিচাৰিছে নেকি মোৰ তেনেকুৱা অলপ সন্দেহ হৈছে হলেও তেওঁলোকে মোক এতিয়া মুঠতে ন্যায় লাগে আৰু যদি সুনীল গগৈ নহয় সুনীল গগৈক উলিয়াই আনি দিব লাগে মোক সেইটোৱে লাগে এতিয়া সন্দেহটো হৈছে কাৰণ কেলে আমি সৰু হোৱা মানুহ আমাৰ কথাবোৰৰ কোনো মূল্য নাথাকে আমাৰ দুখ সুখৰ কোনো মূল্য নাথাকে গতিকে তেওঁলোকে সেইবিলাকৰ মূল্য বুজিও নাপায় সেইটো কাৰণে মোক মানুহজনক উলিয়াই দিব লাগে মোৰ কথা হ'ল সেইটোৱে আৰু ধুবুৰীৰ পৰা এতিয়া যিটো নিউজ পাইছো তেওঁলোকৰ ঘৰৰ মানুহগৰাকীয়ে কৈছে যে আমাৰ ইয়াত থকা 5 বছৰ হৈছে আৰু 5 লাখ টকা দিবলৈ আছে এইটো সম্পূৰ্ণ মিছা কথা আমাৰ ইয়াত থকা এবছৰ হৈছে আৰু তেওঁলোকৰ লগত প্ৰায় আমাৰ লেনা দেনা নাই বুলিয়ে ক'ব পাৰি আজি মই সেই কালি নিউজটো পাই লগতে ভাইকলৈ ফোন কৰিছো ভাইকে কৈছে বৌ সেইটো আপুনি চিন্তা নকৰিব আপোনালোকৰ পৰা আমাৰ পইচা প্ৰায় পাবলৈ নাই আপুনি সেইটো জানে এইটো আমাৰ বৌহঁতক কোনোবাই ক'বলৈ কৈছে চাগে সেইটো কাৰণে কৈ দিছে আপুনি হেতুত ভুল বুজি নাথাকিব মই আপোনালোকক বুজি পাওঁ নহয় এনেকে বুলিহে কৈছে নাই আমাৰ ইয়াত কোনো শত্ৰু নাই তেনেকুৱা জাহাংগীৰৰ কোনো শত্ৰু নাই সেইটো কাৰণে মোক লাগে যে যিজনে হওক নহওক এজনটো হ'ব এনিটক্স হুতৰ বিপৰীতে